আপুনি বহি দিয়ক। কৰ্ম মোক অৰ্পণ কৰিবা, মোক অৰ্পণ কৰি ভকতি হিচাপে আপোনাৰ নিজৰ সকলোবিলাক কৰ্ম কৰিবৰ কাৰণে মোক অৰ্পণ কৰিলে মই আপোনাৰ সেই ফলটো মই আপোনালোকক দিম। গতিকে সেইকাৰণে তেখেতে প্ৰথম এই আপোনাৰ ওচৰতে শৰণ লৈ পেলাই এই আমাক সকলো ৰাইজকে সুখ আৰু শান্তিখন উন্নয়নৰ পথত আগবঢ়াই নিবৰ কাৰণে তেখেতক সুজ্ঞান সুবুদ্ধি কৰিবৰ কাৰণে শক্তিধৰ পুৰুষে শক্তি দিব লাগে। আৰু সেই প্ৰভু যদা সম্ভৱানী যুগে যুগে ধন কৰিবৰ কাৰণে আপুনি যুগে যুগে অৱতাৰ হৈ আহিছে। গতিকে এই আজি অসমৰ এখন শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপুনি তেখেতক আপোনাৰ সুজ্ঞান সুবুদ্ধি দিয়ক আৰু সুস্বাস্থ্য প্ৰদান কৰক, শক্তি বল দি পেলাই অসমৰ ৰাইজ অসমৰ আপোনাৰ মুখ্যমন্ত্ৰী তোমার বাহিরে আমার হাত কলারে